অসমীয়া সংগীতৰ মহিৰুহ ৰমেন বৰুৱা সন্ধানহীন। সোমবাৰৰ পুৱা 10 বজাৰ পৰা সন্ধানহীন বৰেণ্য সংগীত পৰিচালক ৰমেন বৰুৱা। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত মোবাইল ফোনৰ শেষ লোকেশ্যন। ক'ত হেৰাল ৰমেন দা, আজিও সন্ধান নাই বিশিষ্ট শিল্পী গৰাকী। ৰমেন দাক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান, যিহেতু নেকি শিল্পীৰ সমাজত শিল্পীৰ সন্ধানত শিল্পী। আৰু উৰে নিশা হাৰে থাকিল জুবিন গায়ক। ক'ত থাকিল সংগীত পৰিচালক বিশিষ্ট শিল্পী, যিহেতু নেকি ৰমেন দা অৰ্থাৎ ৰমেন বৰুৱা। সোমবাৰে পুৱাই ওলাই যোৱা সন্ধানহীন বৰুৱাই এতিয়ালৈকে সন্ধান বিচাৰি পোৱা নাই ৰমেন দাক। ক'ত আছে ৰমেন দাই? শিল্পীগৰাকী গুণমুগ্ধ আত্মীয় স্বজন তেওঁক সন্ধান বিচাৰি পোৱা নাই এতিয়ালৈকে। ৰমেন দা ক'ত হেৰাল আৰু ক'ত আছে? যিহেতু নেকি গুৱাহাটীৰ আৰক্ষীয়ে এতিয়ালৈকে সন্ধান অব্যাহত ৰাখিছে যদিও কোনো এটা সন্ধান বিচাৰি পোৱা নাই ৰমেন দাক। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ CCTV কেমেৰাত শেষবাৰৰ বাবে তেওঁক দৃষ্টি আবদ্ধ হৈছিল। এইফালে বগা পায়জামা আৰু যিদৰে তেওঁ গহীন গম্ভীৰ খোজেৰে আগবাঢ়ি গৈছিল, আৰু সেই দিশেই আছে ব্ৰহ্মপুত্ৰ। যেনেকৈ গুৱাহাটী আৰক্ষীয়ে তেওঁৰ মোবাইল ট্ৰেক কৰি শেষবাৰৰ বাবে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ শেষ লোকেশ্যন সন্ধান পাইছিল। সেই আৰক্ষীয়ে যিহেতু নেকি সন্ধান চলাই শেষ তেওঁৰ চেণ্ডেলো বিচাৰি পাইছিল। যিহেতু নেকি ইয়াৰ পিছতে SDRF-এ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সন্ধান বিচাৰি অভিযান ৰখাৰ সমান্তৰাল কৈ এতিয়া বহুত বাৰলৈকে তেওঁলোকে সন্ধান অভিযান চলাই আছে SDRF-এ। মঙলবাৰে আয়ুক্ত যিহেতু নেকি দিগন্ত বৰুৱাই যেনেকৈ তেওঁ ভাতৃ বৰুৱা দীপেন বৰুৱালৈ তেওঁ কথা বতৰা পাতিছে। গুৱাহাটীয়ে যিহেতু নেকি তেওঁলোকে ডগৰ চলোৱাৰ অভিযান অব্যাহত ৰাখিছে গুৱাহাটী সমগ্ৰ আৰক্ষীয়ে। ৰমেন বৰুৱা এতিয়ালৈকে ক'ত আছে কোনো এটা সন্ধান বিচাৰি পোৱা নাই। যিহেতু নেকি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে SDRF-এও সন্ধান বিচাৰি পোৱা নাই, আৰু তাৰ লগতে গুৱাহাটীৰ গোটেই আৰক্ষী বাহিনীয়ে তেওঁক অভিযান চলাই আছে। যিহেতু নেকি উৰে নিশা যিহেতু নেকি জুবিন গায়কেও তেওঁ টোপনি ক্ষতি কৰি তেওঁ অভিযান চলাই আছে, বিচাৰি আছে ৰমেন দা ক'ত আছে, ৰমেন বৰুৱা এই শিল্পীজন ক'ত আছে, কোনো এটা সন্ধান বিচাৰি পোৱা নাই। কিয় হ'ল এনেকুৱা সকলো কথা মই জনাম নেক্সট ভিডিঅ'ত। আপোনালোকে মোৰ এই ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক চব বাবে নতুন লগ পাম।